নমস্কাৰ মই কষ্ট্ৰী বৰা আপোনালোকক স্বাগতম জনাইছোঁ কুহিপাত পেজটিৰ গোটেইকেইটা প্লেটফৰ্মলৈ আজি মই পুনৰ এটি আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ আহিছোঁ সাম্প্ৰতিক সময়ৰ পৰিস্থিতি বা অসমত যি চলি আছে সেই সম্পৰ্কে জনাৰ পিছতো এনেধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিবলৈ মই বাধ্য মানে এই কাৰণেই বাধ্য কাৰণ মই যিহেতু মোৰ কন্টেন্টটো এটা স্পেসিফিক প্যাটাৰ্নত চুজ কৰি থৈছো সেই কাৰণে মই বেলেগ ধৰণৰ বিষয়বস্তুৰ ভিডিঅ'সমূহ বিৰাট বেছিকে দি থাকিবলৈ অলপ কমফৰ্টেবলো নহয় আৰু মই নিজেও সেই বিষয়বস্তুবোৰৰ লগত যেহেতু ডাইৰেক্টলি জড়িত নহয় সেই কাৰণে মই সেই বিষয়বস্তু সমূহৰ লগত কোনো এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ দিয়াৰ বাবে মই অপাৰক ক্ষমা কৰিব আৰু সকলোৱে যাতে ভালে কুশলে থাকে তাৰে প্ৰাৰ্থনা কৰিছো এতিয়া মই আপোনালোকৰ আগত যি ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ বিচাৰিছো ভিডিঅ'টি খুবেই বেছি গুৰুত্বপূৰ্ণ এটি ভিডিঅ' সাম্প্ৰতিক সময়ত আমি সকলোবোৰ টেকনলজি আৰু ডিজিটেল মিডিয়াৰ লগত জড়িত স্পেসিফিকলি আমি ফোনৰ লগত জড়িত হওঁ ল্যাপটপ কম্পিউটাৰ ইত্যাদিবোৰৰ লগত জড়িত থাকো কিন্তু মোৰ কথাটো আজি স্পেসিফিকলি মই ফোনৰ কথাত কওঁ সেই কাৰণে মই ফোনৰ কথাকে ভিডিঅ'টিত ক'বলৈ চেষ্টা কৰিম এতিয়া আমি যি OCD জানো হেতু একেবাৰে সহজতে অবসেসিভ কম্পালসিভ ডিসঅৰ্ডাৰ হয় আৰু যি আমি থিওৰিটিক্যালি পঢ়িছো আৰু ক্লিনিক্যাল যিখিনি ডিসঅৰ্ডাৰস বা ডিজিজ তাত যিখিনি হাইলাইটিং উইথ আমি আমেৰিকান সাইকিয়াট্ৰিক এছ'চিয়েশ্যনৰ যিখন ক্লাছিক্যাল বুক সেইখনৰ মতে আমি পুৰণি সময়ত মানে পাষ্ট টাইমত স্পেসিফিকলি যিটো ডিজিজ যাক আমি মানে কওঁ যে তলা চেক কৰি থকা লক এণ্ড কি চেক কৰা গেছ চেক কৰা হাত ধুই থকা ইত্যাদিবোৰ OCDৰ প্ৰমুখ সিম্পটমস হয় সেই গোটেইখিনি OCDৰ সিম্পটমস হয় আৰু সেই OCDৰো আজিৰ সময়ত সম্পূৰ্ণ অসুবিধা সাফাৰিং কৰা ব্যক্তি আছে কিন্তু যদি মই কওঁ এই OCDৰ সিম্পটমস খিনি বা যেনেকে সময় পৰিৱৰ্তন হয় ঠিক তেনেদৰে ডিজিজও আপগ্ৰেড হয় তেনেকে এই OCDও আপগ্ৰেড হয় বা OCDৰ সিম্পটমস খিনিও আপগ্ৰেড হয় তেন্তে হলে আপোনালোকৰ শুনি আচৰিত লাগিব OCDয়ে ডিজিটেল OCD ফৰ্মত কিছুমান সিম্পটমস ব্যক্তিৰ মানসিক স্বাস্থ্য জড়িত হৈছে আৰু সেই কাৰণে আজিৰ সময়ত OCDৰ সিম্পটমস সমূহ ডিজিটেল সিম্পটমস বা ডিজিটেল OCD হিচাপে OCDৰ নিউ সিম্পটমস সমূহ ৰিকগনাইজ কৰা হৈছে আৰু এটো এনেকুৱা নহয় যে আজিকালিৰ ভিতৰত হৈছে হেতু এই কেইবাটা বছৰ ধৰি যিমান টেকনলজি আপগ্ৰেড হৈছে বা ফোনৰ ইউজ যিমান বেছিকে হৈছে হিমান বেছিকে ডিজিটেল OCD সিম্পটমস খিনিও আপগ্ৰেড হৈছে বা ফ্ৰন্ট লাইনত আহিছে এতিয়া ডিজিটেল OCD নো কি হেতু আমি জনাটো খুবেই প্ৰয়োজনীয় ডিজিটেল OCD এটা এনেকুৱা প্যাটাৰ্ন আৰু লুপ অফ বিহেভিয়াৰ য'ত আমি ফোন ইউজ কৰি কেতিয়াও প্লিজাৰ নাপাওঁ বা ফোনটো ইউজ কৰি আমাৰ কেতিয়াও একো ৰিলেক্সেশন বা স্যাটিসফ্যাকশন নালাগে আৰু এটো কেবাটাও কেস ষ্টাডি আৰু ৰিসাৰ্চ বেসড সিম্পটমস ৰিকগনাইজড কৰা হৈছে যে এনে ধৰণৰ সিম্পটমসেও OCDৰ যি ফৰ্ম ডিজিটেল OCDৰ ফৰ্ম হিচাপে OCD যি বেমাৰ বা OCD ৰোগটোক আৰু বেছি ভয়ানক আৰু ডেঞ্জাৰাস ৰূপলৈ ট্ৰান্সফৰ্ম কৰি দিছে এতিয়া এজন ব্যক্তি ধৰি ললো তেখেতে ফোন চেক কৰি থাকে আৰু আমাৰ সন্মুখৰ পৰা লাগে যে সেই ব্যক্তিজনে কেৱল 24 ঘণ্টাৰ অত্যাধিক সময় ফোনটোৱে চাই আছে আৰু বাকি একো কাম তেওঁৰ ডেইলি ৰুটিনৰ একো কাম কৰা নাই আৰু এটা ইম্পৰ্টেন্ট কথা সেই ব্যক্তিজনে নিজৰ ফোনটো চেক কৰোতে ইমান সময় স্পেন্ড কৰে যে তেওঁ নিজৰ প্ৰয়োজনীয় কামখিনি কৰিবলৈও তেওঁৰ থাকি যায় বা তেওঁ সেই কামখিনিও কমপ্লিটলি কৰিব নোৱাৰে এনেকুৱা কিয় হয় এনেকুৱা হোৱাৰ মুখ্য কাৰণ থাকে
যে সেই ব্যক্তিজনে নিজৰ ফোনৰ দ্বাৰা যিবোৰ কাৰ্য কৰে, যিবোৰ ক্ৰিয়া কৰে, যেনে কাৰোবাক মেছেজ দিয়া, যেনে কাৰোবাক টেক্সট কৰা, যেনে তেওঁ কিবা এটা পোষ্ট কৰা, যেনে তেওঁ কিবা এটা ধৰক ষ্টৰি আপলোড কৰা ইত্যাদিবোৰ কৰাৰ পিছত তেওঁৰ মনত ভয়, শংকা আৰু চিন্তা মানে জড়িত হৈ যায় যে তেওঁ কেনেবাকৈ ভুল মেছেজ কৰিলে নেকি, তেওঁ কেনেবাকৈ ভুল ষ্টৰি আপডেট কৰিলে নেকি, যাৰ কাৰণে তেওঁলোকৰ সমস্যা হয় যে এইটো ভাবি যে সেই ষ্টৰিৰ কাৰণে কোনোবা ব্যক্তিৰ অসুবিধা হৈছে নেকি বা সেই ষ্টৰি চাই কোনোবাই দুখ পাইছে নেকি। এই কাৰণে তেখেতৰ মনত বিভিন্ন ধৰণৰ নিগেটিভ বিচাৰ আহে, বিভিন্ন ধৰণৰ অপ্ৰয়োজনীয় চিন্তাই তেখেতক আগুৰি ধৰে। আৰু ইয়াতকৈও ইম্পৰ্টেণ্ট কথা, সেই ব্যক্তিজনে যিহেতু আজিৰ সময়ত সেই ব্যক্তিজন বুলিয়ে নকওঁ, বেছিভাগ ব্যক্তিয়ে মেক্সিমাম টাইম ফোনৰ দ্বাৰা বা নিজৰ যিখিনি কৰিবলগীয়া কাম সেইখিনি মেছেজ, টেক্সট ইত্যাদিৰ দ্বাৰা কৰে। সেইকাৰণে তেওঁ প্ৰায়ভাগ সময়ে ফোনতে টাইম স্পেণ্ড কৰে। কিন্তু সেই ফোনত টাইম স্পেণ্ড কৰাৰ কাৰণ এইটো নহয় যে তেওঁৰ কামখিনি বহুতকৈ কৰে বা তেওঁৰ কামৰ ৱৰ্কলোড বা তেওঁ অভাৰলোডেড হৈ থাকে। তাৰ অৰ্থ এইটো যে তেওঁ এটা ভয়, ফিয়াৰত থাকে যে তেওঁৰ দ্বাৰা যি কৰিবলগীয়া ফোনৰ এক্টিভিটি তাত কিবা ভুল হৈছে নেকি, বা সেই এক্টিভিটি বা তেওঁৰ ষ্টৰি বা তেওঁৰ পোষ্ট চাই কোনোবাক তেওঁ ইম'চনেলি দুখ দিছে নেকি বা তেওঁ কাৰোবাক হাৰ্ট কৰিছে নেকি। আৰু ইয়াৰ লগতে আৰু এটা কম্পালচন বিহেভিয়াৰ হয়, সেইটো হ'ল তেওঁ লাষ্ট চিন, তেওঁ ব্লু টিক আহিছে নাই হোৱাটছআপত, তেওঁ মেছেজ যাক দিলে তাত তেওঁ কিবা ভুল শব্দ, ভুল কিবা তেওঁ লিখিছে নেকি, বা তেখেতে কিবা ভুল ধৰণে কথাখিনি ব্যক্ত কৰিছে নেকি, বা তেওঁৰ সেই কথাৰ দ্বাৰা কোনোবাই বেলেগ অৰ্থ উলিয়াইছে নেকি, তেওঁৰ কথাৰ কোনোবাই উচিত মানে মূল্য বা উচিত অৰ্থটো বুজাত অসুবিধা হৈছে নেকি। এই ভয় বা শংকা তেওঁৰ ইমান বাঢ়ি যায়, তেওঁ ইমিডিয়েটলি ফোনটো ৰিছেট কৰে, ডিফল্ট কৰে, আৰু ডিফল্ট ছেটিংছত গৈ ফোনটো ৰিষ্টাৰ্ট কৰে, আৰু কেতিয়াবা ফোনটোৰো তেওঁ ফৰ্মেট উৰাই দিয়ে। ইত্যাদি ধৰণৰ লেভেললৈকে তেওঁৰ মানসিক স্বাস্থ্যৰ অৱনতি, মানে ডিজিটেল OCDয়ে তেওঁৰ মানে লাইফত ইণ্টাৰফেয়াৰ কৰে বা ডিজিজে এক্ট কৰে। ইয়াত এটা আৰু ইম্পৰ্টেণ্ট কথা হাইলাইট কৰিব লাগিব, কিহৰ কাৰণে ডিজিটেল OCD হ'লগৈ বা কিয় পুৰণি চিমটমছবোৰ আপগ্ৰেড হৈ চিমটমছবোৰ বেলেগলৈ শ্বিফ্ট হ'ল। ইয়াত চাইক'লজিকেল ফৰ্মুলা হিচাপত যদি মই কওঁ, যদি মোৰ ষ্টাডিয়ে কোৱা মতে, আমি এটা কথা জানিব লাগে, বা মোৰ বহু ভিডিঅ'ত মই এইটো কথা কৈয়ে থাকোঁ, বিকজ উই আৰ হিউমেন বিং, উই হেভ এ লটছ অফ ইম'শ্যনছ, ছ' ডেট আমি যি অবজেক্টৰ লগত বা যেনেকুৱা ছাবজেক্টৰ লগত, অবজেক্ট ছাবজেক্ট বুলি ইয়াত কথা নাহে, বাট মই এটা এক্সাম্পল দিওঁ, যিহেতু ফোন এটা অবজেক্ট, আমি যি বস্তুৰ লগত বা আমি যেনেকুৱা ব্যক্তিৰ লগত আমাৰ সময় বেছিকৈ ইনভেষ্ট কৰোঁ ন, তাৰ লগতে আমাৰ ইম'শ্যনছ আৰু ফিলিংছ হাই হয়, আৰু লগতে আমি সেই বস্তুটোৰ চাৰিওফালে আমাৰ যিহেতু অত্যাধিক সময় তাত জড়িত হৈ থাকে, তো আমাৰ কৰণীয় এক্টিভিটিবোৰো তাৰ চাৰিওফালে ঘূৰি থাকে বা তাৰ চাৰিওফালে আমি এৰাউণ্ড হৈ থাকোঁ, ছ' ডেট আমাৰ বিহেভিয়াৰ, আমাৰ চিটুৱেশ্যন, আমাৰ এনভাইৰনমেণ্ট, আমাৰ ৰেছপন্স, আমাৰ একশ্যনছ ইত্যাদিবোৰ সেই বস্তুটো বা সেই ব্যক্তিজনৰ লগতে ইনভেষ্ট হৈ থাকে। আৰু সেইটোৱে হ'ল হিউমেন নেচাৰৰ মেইন ক্ৰাইটেৰিয়া বা ক'ৰ ফিলিং অফ ইম'শ্যন, য'ত আমি আমাৰ বেছিভাগ সময় আৰু আমাৰ বেছিভাগ মানে টাইম আৰু এনাৰ্জি ইনভেষ্ট কৰি থাকোঁ। ছ' ফোন এটা তেনেকুৱাই বস্তু যি ব্যক্তিৰ লগত এনি টাইম 24 ঘণ্টা থাকে
আৰু যি ব্যক্তিৰ জীৱনত অত্যাধিক ইম্পৰ্টেণ্ট বস্তু হিচাপে ৰোলো প্লে কৰে বিপদৰ পৰা আৰম্ভ কৰি ডেঞ্জাৰৰ পৰা আৰম্ভ কৰি সুখ দুখৰ কথা শ্বেয়াৰ কৰাৰ পৰা এপইণ্টমেণ্ট এটা লোৱাৰ পৰা বিভিন্ন ক্ষেত্ৰত চ' ডেট যিহেতু আমি ফোনৰ লগত টাইম স্পেণ্ড কৰোঁ চ' আমাৰ একশ্যনবোৰ আমাৰ চিন্তাধাৰাবোৰ বা আমাৰ একশ্যনৰ ৰিপ্লিকেশ্যনবোৰ আৰু আমাৰ এক্টিভিটি ৰেছপন্সবোৰ ফোনৰ লগত জড়িত হৈ থাকে বা আমি ফোনৰ লগত সেই এক্টিভিটিবোৰ এক্ট কৰি আমাৰ ইম'শ্যনছবোৰ ফ্লাছ আউট কৰোঁ বা ইম'শ্যনবোৰ আমি বাহিৰ কৰোঁ চ' এনেকুৱা ক্ষেত্ৰত এজন ব্যক্তিয়ে যেতিয়া ৰেষ্টলেছলি ফোনক চাই থাকে বা ফোনৰ লগত তেওঁৰ এটা ফিয়াৰ ফেক্টৰ ডেভেলপ হয় য'ত তেওঁ ৰিচেকিং কৰি থাকে য'ত তেওঁৰ মেছেজক লৈ য'ত তেওঁৰ বিভিন্ন পোষ্ট বা তেওঁৰ ষ্টৰিজ লৈ তেওঁ এৱাৰ হৈ থাকে কনচাৰ্ণ হৈ থাকে বেলেগৰ ইম'শ্যনলৈকে তেওঁ চিন্তা কৰে তেতিয়াহ'লে এইটো এটা ৰেড ৱাৰ্ণিং চাইন হয় যে তেওঁ ডিজিটেল অচিডিৰ চিমটমছলৈ গৈছে ইয়াৰ আৰু এটা কেছ ষ্টাডি আৰু ইণ্টাৰেষ্টিং ফেক্ট কওঁ যিখিনি প্ৰফেশ্যনেলিজিম ব্যক্তি বা প্ৰফেশ্যনৰ লগত খুব হাইলি জড়িত সেইসকলৰ বিভিন্ন কাম সৰু ডাঙৰ বিভিন্ন কাম মেইলছৰ থ্ৰুদি হয় চ' ডিজিটেল অচিডি এনেকৈ আগবাঢ়িছে বা গ্ৰাস কৰিছে ব্যক্তিৰ মনত যে এজন ব্যক্তিয়ে নিজৰ মেইলছো ৰেষ্টলেছলি চেক কৰে আৰু তেখেতে ডিনাৰ লাঞ্চ ব্ৰেকফাষ্ট বুলি কথা নাই প্ৰতিটো মুহূৰ্ততে উঠি গৈ যিকোনো চিটুৱেশ্যনৰ পৰা তেওঁ মেইলছ চেক কৰে যদি তেওঁৰ মেইলছৰ ৰিপ্লাই অহা নাই যদি এটা মেইল পঠোৱাৰ লগে লগে ৰেছপন্স তেওঁ পোৱা নাই ঠিক তেনেদৰে এইটো হোৱাটছআপৰ মেছেজৰ ক্ষেত্ৰত বা টেক্সট মেছেজৰ ক্ষেত্ৰত বা ফেচবুক মেছেঞ্জাৰৰ ক্ষেত্ৰতো শ্বিফ্ট হয় যে তেওঁ যদি লগে লগে ৰিপ্লাই পোৱা নাই কিয় বা ৰিপ্লাই অহা নাই কি বা তেওঁ ভুল কৰিছে মেইলত তেওঁ কিবা ভুল শব্দ লিখিছে নেকি যাৰ কাৰণে তেওঁৰ কামত এফেক্ট হ'ব যাৰ কাৰণে তেওঁ কাম নাপাব তেওঁ ডিলছ নাপাব ইত্যাদি ধৰণৰ এক্সট্ৰিম লেভেলৰ চিন্তাও তেওঁৰ মাইণ্ডত আহে যাৰ কাৰণে তেওঁ ফোন কেতিয়াও মানে ফোনটোক নিজৰ পৰা আঁতৰ কৰিব নোৱাৰে আগৰ দিনৰ যিটো মানে অচিডিৰ আৰু এটা চিমটমছ আছিল যে ব্যক্তিয়ে কেতিয়াবা ইমেজেছ দেখে কাৰণ অচিডিৰ 3 টাইপছ অফেই মানে ফাণ্ডামেণ্টেল টাইপছ আছে ইমেজেছ কম্পালশ্যন আৰু অবচেশ্যন চ' এই ক্ষেত্ৰত বহুতে এনেকুৱা ধৰণৰ ফেচ কৰে যে তেওঁ ভগৱানৰ ইমেজ দেখে আৰু ভগৱানৰ লগত বিভিন্ন বেয়া এক্টিভিটি ইত্যাদিবোৰ তেখেতে ইমেজেছত দেখি পায় কৰা দেখে আৰু কেতিয়াবা বিভিন্ন অচিডি পেচেণ্টৰ মেইলৰ প্ৰাইভেট পাৰ্টছলৈ চকু যায় ফিমেলৰ প্ৰাইভেট পাৰ্টছলৈ চকু যায় ইত্যাদিবোৰ আছে বা এতিয়াও আছে বা সেইটো আগতে বহুত বেছিকৈ আছিলে আৰু এতিয়াৰ সময়ত এই ডিজিটেল অচিডি পৰ্ণগ্ৰাফি অচিডি বিভিন্ন ধৰণৰকে ৰেষ্টলেছ পৰ্ণগ্ৰাফি ভিডিঅ'জসমূহ স্ক্ৰল কৰা বা সেই পৰ্ণগ্ৰাফি ভিডিঅ'জসমূহ চাই পেলাই তেওঁ সেই পৰ্ণগ্ৰাফি ভিডিঅ'সমূহ ভয়তে কাৰোবালৈ চেণ্ড হৈ গৈছে নেকি কাৰোবালৈ গুচি গৈছে নেকি লেটছ গিভেন ইন এন এক্সাম্পল তেওঁ এটা ভিডিঅ' চাই আছে আৰু তেনেকুৱাতে কাৰোবাৰ এটা কল আহি গ'ল কাৰোবাৰ এটা মেছেজ আহি গ'ল চ' তেওঁৰ এনেকুৱা লাগে যে তেওঁ সেই ভিডিঅ'টো কেনেবাকৈ দি পঠালে নেকি তেওঁৰ পৰা গুচি গ'ল নেকি তেওঁ কেনেবাকৈ সেই সম্পৰ্কে কিবা কৈ পালে নেকি তেওঁক ৰিএচুৰেঞ্চ লাগি থাকে আৰু বহুত সময়ত ঘৰৰ মানুহকো তেওঁ ইনভলভ কৰে যে তেওঁ যদি কিবা এটা মেছেজ দিছে সেই মেছেজটো যদি কোনোবাই চোৱা নাই তেওঁ ঘৰৰ মানুহক কয় যে মই কিবা ভুল লিখিছোঁ নেকি মেছেজত ৰিএচুৰেঞ্চ কৰিবলৈ certainty বিচাৰে OCD is a kind of disease who needs certainty but it's not possible to every time you get certainty so যেতিয়া ঘৰৰ মানুহ ভাবে যে তাৰ হেতু চিন্তা হৈ আছে অসুবিধা হৈছে সো মই চেক কৰি দিও সো ঘৰৰ মানুহে চেক কৰি দিয়ে বাট অলপ টাইমৰ কাৰণে তেওঁৰ ৰেষ্টলেছনেছ টু ভয়টো অবসেশন টু যে আকৌ তেওঁ কম্পালশন টু এক ষ্টাৰ্ট হয় আকৌ তেওঁ হেতু ফিয়াৰ লুপত আহে সো এনেকুৱা কৰি থাকিলে এনেকুৱা কথা হয় যে আপুনি গছৰ পুলি এটা ৰুইছে আৰু তাত পানী দি আছে গছৰ পুলিটো ডাঙৰ হৈছে যেহেতু এটো ঘৰৰ মানুহৰ এৱাৰনেছৰো প্ৰবলেম হয় নাথাকেও আৰু ঘৰৰ মানুহে ভাবিও নাপায় যে এটো এটা ডাঙৰ প্ৰবলেমলৈ ক্ৰিয়েট হ'ব বা কনভাৰ্ট হ'ব যে তেওঁৰ এটা ডিজিটেল OCD সিম্পটমছ দেখাই আছে ইয়াৰ পিছতো
বহুত ক্ষেত্ৰত মেণ্টেল ৰিৱেৰিং হয় মানে যেতিয়া এইটো হয় তেতিয়া আমি এচুৰেঞ্চ বিচাৰোঁ যে আমি কাৰোবাক ফোনত বেয়াকৈ ক'লোঁ নেকি ফোনত আমি কথা পাতিব ভালকৈ নাজানিলোঁ নেকি আমি নিজকে ভালকৈ মানে প্ৰেজেণ্ট কৰিব নোৱাৰিলোঁ নেকি বা আমি বুজোৱা কথাটো অপজিট মানুহজনে টেক কৰিব পাৰিলে নে নাই ল'বলৈ পাৰিলে নে নাই সাধাৰণতে এইবোৰ বস্তু সাধাৰণ জীৱনত নৰ্মেল লাইফষ্টাইলত নহয় বিকজ ইমান ভাবিবলৈ ইমান কৰিবলৈ কাৰো চিন্তা নাথাকে আৰু সাধাৰণতে এই OCD ব্যক্তিসকলে এপলাইজ কৰিও শান্তি নাপায় কাৰণ তেখেতে মেছেজ এবাৰ দিয়ে ডিলিট কৰে চেক কৰে এডিট কৰে ড্ৰাফত ছেভ কৰে আকৌ দিয়ে এবাৰ এপলাইজ কৰে আকৌ ডিলিট কৰে বাট সাধাৰণতে এবাৰ এটা মেছেজ ভুলকৈ টাইপ হ'লে উল্টাকৈ টাইপ হ'লে বেয়াকৈ ক'লে মানুহে এবাৰ এপলাইজ কৰে আৰু থৈ দিয়ে সেই কামটো বা কথাখিনি তাতে এৰে বাট এই ব্যক্তিসকলৰ লগত সেইটো নহয় তেওঁলোকে নিজেইটো ষ্টপ কৰিব নোৱাৰে ডেফিনেটলি সেইটো তেখেতলোকৰ প্ৰব্লেম নহয় তেখেতলোকে সেইটো ষ্টপ কৰিব নোৱাৰে বাট কিন্তু যিটো প্ৰব্লেম হৈ থাকে তেখেতলোকে সেইটো ছিগনিফিকেণ্টলি ৰিকগনাইজো কৰিব নোৱাৰে চ' যদি আপোনালোকৰ ওচৰে পাজৰে বা আপোনালোকৰো কেতিয়াবা এনেকুৱা ফিল হয় যে আপুনি ফোনটো ইউজ কৰিব বিচৰা নাই ফোনটোৰ লগত আপুনি একো কানেকশ্যন ফিল কৰা নাই কিন্তু আপুনি বাধ্যত পৰি ফোনটো লৈ আছে বা ঘৰৰ মানুহো যদি তেনেকুৱা চিমটমছ দেখে বা নিয়াৰ ডিয়াৰ ফেমিলি মেম্বাৰ্ছ ফ্ৰেণ্ডছে দেখে তো ডেফিনেটলি আপোনালোকে এজন কাউন্সেলাৰ বা চাইকলজিষ্ট ওচৰত ৰিচ কৰক ইটছ ভেৰি ইম্পৰ্টেণ্ট কাৰণ তেখেতে নিজে নাজানাকৈ তেওঁ এই ফোনটোৰ লগত জড়িত হৈ থাকোঁতে তেখেতৰ দৈনন্দিন জীৱনৰ যিবোৰ কাম কাজ বিভিন্ন লাগতিয়াল কাম তেখেতলোকে এৰি দিয়া আৰু কৰিব নোৱাৰে তেওঁলোকৰ এনেকুৱা লাগে যে তেওঁ কমকৈ চেক কৰিছে কিন্তু তেখেতলোকে ঘণ্টা কি ঘণ্টা সেই বস্তুটো চেক কৰিয়ে বহি থাকে চ' ডিজিটেল OCD ইজ এ ভেৰি হিউজ প্ৰব্লেম এট দি প্ৰেজেণ্ট ছ'চাইটি মানে এইটো এনেকুৱা হৈ গৈছে যে আমি নজনাকৈ এটা লুপত সোমাই গৈছোঁ আৰু আমি নজনাকৈ আমি নটিফিকেশ্যনৰ এডিক্ট হৈ গৈছোঁ আৰু আমি নজনাকৈ আমাক কোনে কমেণ্ট কৰিছে কি কৰিছে আমি তাৰ ৰিপ্লাই কেনেকৈ দিছোঁ কিয় দিব পৰা নাই ইত্যাদিবোৰৰ কাৰণেও আমাৰ ডিজিটেল OCD চিমটমছবোৰ আপগ্ৰেড হ'ব লৈছে চ' এই কাৰণে আমি খুব বেছি সতৰ্ক হোৱা প্ৰয়োজন খুব বেছি ভালকৈ চোৱাৰ প্ৰয়োজন যে আমাৰ কি হৈ আছে আৰু আমি কিয় এনেকুৱা এক্ট কৰিবলৈ বাধ্য হৈ পৰিছোঁ আশা কৰোঁ এই ভিডিঅ'টিত মই আপোনালোকক এটা খুব গুৰুত্বপূৰ্ণ ইনফৰ্মেশ্যন দিছোঁ আৰু লগতে এই কথাটো ক'ব বিচাৰোঁ এই যিখিনি আপগ্ৰেডেড চিমটমছ হয় এইবোৰ আমি প্ৰেক্টিকেলি ৰিচাৰ্চ কৰাৰ পিছত বা প্ৰেক্টিকেলি দেখাৰ পিছতহে পোৱা চিমটমছ হয় এয়া কোনো আমাৰ কিতাপখিনিত ট্ৰেডিশ্যনেল বা পুৰণা বুকখিনিত এই বস্তুবোৰৰ মেনশ্যন নাই কাৰণ বিকজ সময় আপগ্ৰেড হোৱাৰ লগে লগে ইম'শ্যনছ ফিলিং একশ্যনছ ৰেছপন্সৰ ট্ৰান্সফৰ্ম হোৱাৰ কাৰণে বিভিন্ন ক্ষেত্ৰত এই চিমটমছবোৰেও বিভিন্ন ধৰণে ভেৰাইড ৰূপ লয় বা ভেৰাইড এটা চাৰ্কলৰ ভিতৰত তাৰ ৰিয়েকশ্যনছবোৰ এৰে থেংক ইউ ছ' ভেৰি মাছ গিভিং ইউ ভেলুৱেবল টাইম টু ৱাচ মাই ভিডিঅ'